মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত এডিআৰইৰ গ্ৰেড 4ৰ 2024 চনৰ পেপাৰ 1ৰ সেট এৰ এইচএছএলচিৰ ইকুইভেলেণ্টৰ যিখন কুৱেশ্যন পেপাৰ আছিলে এই কুৱেশ্যন পেপাৰখনৰ কুৱেশ্যন নম্বৰ 61ৰ পৰা কৰি দিবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকা। কুৱেশ্যন নম্বৰ 61টো আছিল দ্য ফাৰ্ষ্ট মডাৰ্ণ অলিম্পিক গেমছ ৱাজ হেল্ড ইন। প্ৰথম আধুনিক অলিম্পিক খেল ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন আছিলে এথেন্স, পেৰিছ, লণ্ডন আৰু বাৰ্লিন। এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰটি হ'ব অপশ্যন নম্বৰ 8 থকাটো। প্ৰথম আধুনিক অলিম্পিক খেল অনুষ্ঠিত হৈছিল এথেন্সত। অপশ্যন এ হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। এতিয়া চাওঁ আহা আমি কুৱেশ্যন নম্বৰ 62। কুৱেশ্যনটি আছিল হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ ইজ ইনকাৰেক্ট। নিম্নলিখিত কোনটো উক্তি অশুদ্ধ, কোনটো ষ্টেটমেণ্ট অশুদ্ধ ষ্টেটমেণ্ট সুধিছে। অপশ্যন এ আছিলে থমাছ আলভা এডিছন ৱাজ দ্বীপ। থমাছ আলভা এডিছনত বধিৰ আছিলে। অপশ্যন বিত আছিলে এপল ইজ ৰিলেটেড টু ডিস্কভাৰী অফ গ্ৰেভিটি। মাধ্যাকৰ্ষণ বলৰ আৱিষ্কাৰৰ সৈতে আপেলৰ সম্পৰ্ক আছে। অপশ্যন চিত আছিলে দ্য ব্ৰাইটেষ্ট প্লানেট এজ চিন ফ্ৰম আৰ্থ ইজ ভেনাছ। পৃথিৱীৰ পৰা দেখা আটাইতকৈ উজ্জ্বল গ্ৰহটো হৈছে শুক্ৰ। অপশ্যন চিত আছিলে দ্য কেমিকেল চিম্বল ফৰ ছডিয়াম ইজ Sd। গতিকে কুৱেশ্যন নম্বৰ 62ৰ কাৰেক্ট যিটো অপশ্যন সেয়া কি হ'ব? কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডিত থকাটো, হয়নে? এইটো এটা ইনকাৰেক্ট চেণ্টেন্স, কাৰণ কেমিকেল চিম্বল ছডিয়ামৰ কেমিকেল চিম্বল Sd নহয়। তোমালোকে কমেণ্ট ছেকশ্যনত জনাওকচোন ছডিয়ামৰ কেমিকেল চিম্বল কি হয়। গতিকে ছডিয়ামৰ যিটো কেমিকেল চিম্বল সেয়া হৈছে ছডিয়ামৰ কেমিকেল চিম্বল হৈছে Na। ঠিক আছে, Na হ'ব কাৰেক্ট এনচাৰ। যিহেতু Sd দিয়া আছে গতিকে এইটো কি হ'ব? অশুদ্ধ হ'ব। আশা কৰিছোঁ তোমালোকে বুজি পাইছা আৰু ইনকাৰেক্ট কোনটো হ'ব সেইটোৱে ইয়াতে সুধিছিলে। নেক্সট কুৱেশ্যন দিয়া আছিলে কুৱেশ্যন নম্বৰ 63। ইন এ ফেমিলি দ্য চাম অফ দ্য প্ৰেজেন্টেজ অফ দ্য ফাদাৰ মাদাৰ এণ্ড দ্য অনলি son ইজ X years আফটাৰ Y years দ্য চাম অফ দেয়াৰ এজেছ উইল বি। এটা পৰিয়ালত পিতৃ মাতৃ আৰু একমাত্ৰ পুত্ৰৰ বৰ্তমানৰ বয়সসমূহৰ মুঠ যোগফল হৈছে X বছৰ। Y বছৰৰ পিছত তেওঁলোকৰ বয়সৰ মুঠ যোগফল কিমান হ'ব সুধিছে। গতিকে কুৱেশ্যন নম্বৰ 63ৰ কাৰেক্ট যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ ডিত থকাটো। ঠিক আছে, এইটো হ'ব কাৰেক্ট আনচাৰ। X প্লাছ 3Y বছৰ। ঠিক আছে, 23Y বছৰ। কাৰণ ইয়াতে কি আছিলে? পিতৃ মাতৃ আৰু একমাত্ৰ পুত্ৰৰ বৰ্তমানৰ বয়সসমূহৰ হৈছে মুঠ যোগফল X বছৰ আৰু Y বছৰৰ পাছত কিমান হ'ব সুধিছে। গতিকে X প্লাছ 3Y বছৰ হ'ব কাৰেক্ট এনচাৰ। 23Y হ'ব কাৰেক্ট এনচাৰ। ঠিক আছে, অপশ্যন নম্বৰ ডি। নেক্সট কুৱেশ্যনটি তোমালোকে চোৱাচোন। কুৱেশ্যন নম্বৰ 64 কুৱেশ্যনটি আছিলে ইন হুইচ ফিল্ড ডিড ভোগেশ্বৰ বৰুৱা এক্সেল। অৰ্থাৎ ভোগেশ্বৰ বৰুৱাই কোনটো খেলত পাৰদৰ্শিতা লাভ কৰিছিল? অপশ্যনবোৰ আছিলে এথলেটিক্স, অপশ্যন বিত আছিলে ছুইমিং, অপশ্যন চিত আছিলে বেডমিণ্টন, অপশ্যন নম্বৰ ডিত আছিলে ফুটবল। কুৱেশ্যন নম্বৰ 64ৰ কাৰেক্ট এনচাৰ অপশ্যন এটো হ'ব। এথলেটিক্সত ভোগেশ্বৰ বৰুৱাই পাৰদৰ্শিতা লাভ কৰিছিলে। নেক্সট কুৱেশ্যনটি যদি আমি চাওঁ কুৱেশ্যন নম্বৰ 65 কুৱেশ্যনটি আছিল দ্য ৰামচৰিত মানস ৱাজ ৰিটেন বাই। ৰামচৰিত মানস ৰচনা কৰা ব্যক্তিগৰাকীৰ নাম কি সুধিছে। অপশ্যন আছিলে এ কবিৰ, বি বেদ ব্যাস, চি আদি শংকৰাচাৰ্য, ডি তুলসীদাস। কুৱেশ্যন নম্বৰ 65ৰ অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। ৰামচৰণ মানস ৰচিত কৰা ব্যক্তিগৰাকী হৈছে তুলসী দাস। নেক্সট কুৱেশ্যনটি আমি চাওঁ আহাচোন। কুৱেশ্যনটিৰ আনচাৰটো কোৱাৰ আগতে মই তোমালোকক জনাব বিচাৰিছোঁ যে আমাৰ অনলাইন ক্লাছ আৰম্ভ হৈছে। অনলাইন ক্লাছত তোমালোকে 17,000+ MCQ পাবা, 1,000+ PDF। তাত তোমালোকে যদি জইন কৰা এপৰ ছাবস্ক্ৰিপশ্যনৰ লগতে তোমালোকে টেলিগ্ৰামৰ পেইড গ্ৰুপৰ ছাবস্ক্ৰিপশ্যন পাবা। স্ক্ৰীনত দেখা গোটেইখিনি তাত তোমালোকক দিয়া হ'ব। লগতে ছেবা বৰ্ডৰ ক্লাছ 6ৰ পৰা 10লৈকে যিবোৰ কিতাপ আছে সেইবোৰ তাত দি থোৱা আছে। মাত্ৰ 199 টকাত তোমালোকে 1 বছৰৰ কাৰণে অনলাইন ক্লাছ কৰিব পাৰিবা। এতিয়াই তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা। নেক্সট কুৱেশ্যন দিয়া আছিল যে ইন হুইচ কণ্টিনেণ্ট ইজ দ্য আমাজন ৰেইন ফৰেষ্ট ফাউণ্ড। আমাজনৰ বৰ্ষাৰণ্য কোনখন মহাদেশত অৱস্থিত? অপশ্যন আছিলে ইউৰোপ, উত্তৰ আমেৰিকা, আফ্ৰিকা আৰু দক্ষিণ আমেৰিকা। কুৱেশ্যন নম্বৰ 66ৰ অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট এনচাৰ। আমাজনৰ বৰ্ষাৰণ্য দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত। নেক্সট কুৱেশ্যনটি তোমালোকে চোৱাচোন। কুৱেশ্যন নম্বৰ 67 কুৱেশ্যনটি আছিল হুইচ অফ দ্য ফলোয়িং ইজ ৰেছপনচিবল ফৰ কনভাৰ্টিং মিল্ক টু কাৰ্ড। গাখীৰক দৈলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত নিম্নলিখিত কোনবিধে ভূমিকা গ্ৰহণ কৰে? অপশ্যন আছিলে এ এক্টিনোমাইচেছ, অপশ্যন বিত আছিলে লেক্টোবেচিলাছ, অপশ্যন চিত আছিলে ফুচোবেক্টেৰিয়াটা, অপশ্যন ডিত আছিলে মালাছেজিয়া। কুৱেশ্যন নম্বৰ 67ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ বিত থকাটো।
গাখীৰক দৈলৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত লেক্টোবেচিলাছ নামৰ অনুজীৱবিধে ভূমিকা গ্ৰহণ কৰে নেক্সট কুৱেশ্যনটো তোমালোকে চোৱাচোন কুৱেশ্যন নম্বৰ 68 কুৱেশ্যনটি আছিল origami is the art of paper folding that originated in কাগজ ভাঁজ কৰাৰ কলা অৰিগামিৰ উৎপত্তিৰ যেটো দিশত হৈছিল অপচন আছিল এ চাইনা বি কোৰিয়া সি জাপান ডি আছিল কম্বোডিয়া কুৱেশ্যনটো কি আছিল যে কাগজ ভাঁজ কৰাৰ কলা অৰিগামিৰ উৎপত্তি কোন দেশত হৈছিল কুৱেশ্যন নম্বৰ 68 ৰ অপচন নম্বৰ সি কাৰেক্ট আনসাৰ হ'ব জাপানত হৈছিল নেক্সট কুৱেশ্যনটো তোমালোকে চোৱাচোন কুৱেশ্যন নম্বৰ 69 টু কুৱেশ্যনটি আছিলে নিয়াৰ হুইচ টাউন ইজ দ্য পবিতৰা গেট লোকেটেড কোনখন চহৰৰ সমীপত দ পৰ্বতীয় তোৰণ অৱস্থিত দ্য কুৱেশ্যনটি আছিল নিয়াৰ হুইচ টাউন ইজ দ্য দ পৰ্বতীয় গেট লোকেটেড দ্য কোনখন চহৰৰ সমীপত দ পৰ্বতীয় তোৰণ অৱস্থিত কুৱেশ্যন নম্বৰ 69 ৰ অপচন বি টু কাৰেক্ট আনসাৰ হ'ব তেজপুৰ চহৰৰ সমীপত দ পৰ্বতীয় তোৰণ অৱস্থিত নেক্সট যদি আমি চাও কুৱেশ্যন নম্বৰ 69 টু কুৱেশ্যনটি আছিলে কুৱেশ্যন নম্বৰ 70 টু চোৱা এবাৰ কুৱেশ্যনটি আছিল হোৱাট ইজ দ্য কাৰেঞ্চি অফ ইণ্ডোনেছিয়া ইণ্ডোনেছিয়াৰ মুদ্ৰাৰ নাম কি সুধিছিলে অপচন এ আছিলে ৰিংগিত অপচন বি আছিলে ডিনাৰ অপচন চি আছিলে ৰুপিয়া অপচন নম্বৰ ডি আছিলে চিলিং আছিলে গতিকে কুৱেশ্যন নম্বৰ 70 ৰ অপচন নম্বৰ চি হ'ব কাৰেক্ট আনসাৰ ৰুপিয়া ঠিক আছে এটো হৈছে ইণ্ডোনেছিয়াৰ কাৰেঞ্চি আশা কৰিছো তোমালোকে বুজি পাইছা অপচন সি কাৰেক্ট আনসাৰ হ'ব এতিয়া চাওয়া আমি কুৱেশ্যন নম্বৰ 71 টু কুৱেশ্যনটি আছিল এনে ধৰণৰ হুইচ কান্ট্ৰি ইজ নন এজ আ ল্যান্ড অফ ৰাইজিং সান কোনখন দেশ উদীয়মান দেশ সূৰ্যৰ দেশ হিচাপে জনাজাত অপচন আছিল চাইনা জাপান নিউজিলেণ্ড আৰু ইণ্ডোনেছিয়া এই কুৱেশ্যনটিৰ কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ বি থকাটো জাপান উদীয়মান সূৰ্যৰ দেশ ৰূপে জনাজাত কুৱেশ্যন নম্বৰ 72 তোমালোকে চোৱাচোন কুৱেশ্যনটি আছিলে ৰবীন্দ্ৰনাথ টেগোৰ was awarded Nobel Prize in Literature for কোনটো কৃতিৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল অপচন এ আছিলে ঘৰে বাইৰে অপচন বি আছিলে গীতিমাল্য অপচন চি আছিলে গীতাঞ্জলি অপচন নম্বৰ ডি আছিলে গোৰা কুৱেশ্যন নম্বৰ 72 অপচন নম্বৰ চি হ'ব কাৰেক্ট আনসাৰ গীতাঞ্জলি গতিকে এইখনৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিলে কুৱেশ্যন নম্বৰ 73 তোমালোকে চোৱাচোন কুৱেশ্যনটি আছিলে এনে ধৰণৰ যে দ্য হাইয়েষ্ট গেলেণ্ট্ৰি এৱাৰ্ড অফ ইণ্ডিয়ান মিলিটাৰী ডিউৰিং ৱাৰ ইজ যুদ্ধৰ সময়ত ভাৰতীয় সামৰিক বাহিনীৰ সৰ্বোচ্চ বীৰত্ব বঁটা হৈছে অপচন এ আছিলে মহাবীৰ চক্ৰ অপচন বি আছিলে পৰমবীৰ চক্ৰ অপচন চি আছিলে অতি বিশিষ্ট সেৱা মডেল অপচন ডি আছিলে অশোক চক্ৰ এই অপচনবোৰৰ ভিতৰত কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ বি থকাটো যুদ্ধৰ সময়ত ভাৰতীয় সামৰিক বাহিনীৰ সৰ্বোচ্চ বীৰত্ব বঁটা হৈছে পৰমবীৰ চক্ৰ অপচন ডি কাৰেক্ট আনসাৰ হ'ব কুৱেশ্যন নম্বৰ 74 তোমালোকে চোৱাচোন কুৱেশ্যনটি আছিল এনে ধৰণৰ আগষ্ট ক্ৰান্তি উইথ কৰেংগে या মৰেংগে স্লোগান was related to which movement for India's independence কৰেংগে या মৰেংগে স্লোগানৰ আগষ্ট ক্ৰান্তি ভাৰতৰ স্বাধীনতাৰ হকে কৰা কোনটো আন্দোলনৰ সৈতে সম্বন্ধিত অপচন এ আছিল নন কোঅপাৰেশন মুভমেন্ট অসহযোগ আন্দোলন অপচন বি আছিল কুইট ইণ্ডিয়া মুভমেন্ট ভাৰতীয় আন্দোলন অপচন চি আছিল খিলাফত মুভমেন্ট খিলাফত আন্দোলন অপচন ডি আছিল দা 1857 চেপয় মিউটিনি 1857 চনৰ সিপাহী বিদ্ৰোহ